Hello and welcome to APSC Rise. আজি আমি কৰিম 12 May 2024 most important current affairs from Assam Tribune, Sentinel and other newspapers of India. A video to beneficial hobo for APSC, ADRE, SI and other examinations of Assam. So let's start. তাৰে আগত আমি কালি MCQ কেইটাৰ শুদ্ধ উত্তৰ কৰি লওঁ। প্ৰথম প্ৰশ্ন হ'ল Ministry of Skill Development and Entrepreneurship signed MOU with which of the following companies for implementing projects under Drone Didi Yojana? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন A, Mahindra and Mahindra. Question number 2. What is the theme for National Technology Day 2024 in India? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন C, From Schools to Startups Igniting Young Minds to Innovate. Question number 3. Which of the following plays is the second one written by Jyoti Prasad Agarwala? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন B, কাৰেঙৰ লিগিৰি। শুনিত কৰি হৈ গ'ল জ্যোতি প্ৰসাদ আগৰৱালাই লেখা প্ৰথমখন প্লে। Question number 4. Which lake is the world's largest freshwater lake by volume? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈ গ'ল অপশ্যন B, লেক বাইকাল। লেক সুপিৰিয়ৰ হৈ গ'ল world's largest freshwater lake by surface area. Question number 5. For her consistent efforts to eradicate witch hunting and advocacy work, which Indian activist was awarded the Padma Shri, the fourth highest civilian honor, in 2021? And your শুদ্ধ উত্তৰটো হ'ল option A, Birubala Rava. Question number 6. In which field was Silpi Pasha awarded the Padma Shri by President Draupadi Murmu? Your শুদ্ধ উত্তৰটো হ'ল art. Question number 7. What is Parivartan Chintan related to? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন C, মিলিটাৰী ষ্ট্ৰেটেজি এণ্ড ইণ্টিগ্ৰেশ্যন। অসমত বনোৱা এখন হিন্দী মুভি কুকিক কান্স ফিল্ম ফেষ্টিভেলত দেখুওৱা হ'ব। কান্স ফিল্ম ফেষ্টিভেল পতা হয় ফ্ৰান্সত, আৰু এই ফিল্মখনৰ প্ৰডিউচাৰ হৈ গ'ল জোনমণি দেৱী খাউন আৰু ডাইৰেক্টৰ হৈ গ'ল প্ৰণৱজী ডেকা। ঠিক সেইদৰে ছিকিমৰো এখন ফিল্ম তাৰ এটা লষ্ট ষ্টাৰক কান্স ফিল্ম ফেষ্টিভেলত দেখুওৱা হ'ব। এই ফিল্মখনৰ ডাইৰেক্টৰ হ'ল চামথিন ভুটিয়া। Aisha Yusuf Hazarika has become the first British Assamese person to enter the House of Lords in the British Parliament. এতিয়া হাউচ অফ লৰ্ডছ মানে কি? যিদৰে আমাৰ ইণ্ডিয়ান পাৰ্লিমেণ্টৰ ৰাজ্যসভা থাকে দ্য আপাৰ হাউচ, ঠিক সেইদৰে ব্ৰিটিছ পাৰ্লিমেণ্টৰ আপাৰ হাউচক হাউচ অফ লৰ্ডছ বুলি কোৱা হয়। আৰু মন কৰিবলগীয়া কথা যে যোনখিনি ফিমেল মেম্বাৰ্ছ থাকে ব্ৰিটিছ পাৰ্লিমেণ্টৰ হাউচ অফ লৰ্ডছত তেওঁলোকক বেৰনেছ বুলি কোৱা হয়। অ'কে, এতিয়া আমাৰ আইচা ইউচুফ হাজৰিকা হৈ গ'ল বেৰনেছ আইচা ইউচুফ হাজৰিকা। অ'কে, তেওঁৰ পিতৃ ডক্টৰ লিয়াকত আলী হাজৰিকা ৱাজ অৰিজিনেলি ফ্ৰম লখিমপুৰ। অ'কে, ইন টাৰ্মছ অফ বিজনেছ গ্ৰ'থ এণ্ড ভেৰিয়াছ পাৰফৰ্মেঞ্চ, ত্ৰিপুৰা গ্ৰামীণ বেংক হেজ ছিকিউৰ্ড দ্য ছেকেণ্ড পজিশ্যন আৰু ঝাৰখণ্ড ৰাজ্য গ্ৰামীণ বেংক হেজ ছিকিউৰ্ড দ্য ফাৰ্ষ্ট পজিশ্যন for the financial year 23-24. Okay, এতিয়া আমাৰ 43টা ৰিজনেল ৰুৰেল বেংক আছে আৰু 7টা ৰিজনেল ৰুৰেল বেংক আছে আমাৰ নৰ্থ ইষ্টত। অ'কে, এতিয়া ৰিজনেল ৰুৰেল বেংক হয় কি? ৰিজনেল ৰুৰেল বেংকছবিলাক আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ছেট আপ কৰিছিল ইন দ্য ৰেকমেণ্ডেশ্যন অফ নাৰাছিমহা কমিটি অন ৰুৰেল ক্ৰেডিট। এই ৰিজনেল ৰুৰেল বেংকছবোৰ ছেট আপ কৰিছিল টু চাৰ্ভ দ্য ৰুৰেল এৰিয়াজ উইথ বেছিক বেংকিং এণ্ড ফাইনেন্সিয়েল ছাৰ্ভিচেছ। এই বেংকবোৰক ছেট আপ কৰা হৈছিল আণ্ডাৰ দ্য ৰিজনেল ৰুৰেল বেংক এক্ট 1976, আৰু যোনটো প্ৰথম ৰিজনেল ৰুৰেল বেংক আছিল সেই বেংকটো হ'ল প্ৰথমা বেংক, মুৰাদাবাদ, উত্তৰ প্ৰদেশ। ৰিজনেল ৰুৰেল বেংকছবিলাকৰ অ'নাৰশ্বিপটো এই ধৰণত হয়: চেণ্ট্ৰেল গভৰ্ণমেণ্টে 50% অ'ন কৰে, ষ্টেট গভৰ্ণমেণ্টে 15% অ'ন কৰে, আৰু স্পনচাৰ বেংকে 35% অ'ন কৰে। অসমৰ ৰুৰেল বেংকটোৰ নাম হ'ল আসাম গ্ৰামীণ বিকাশ বেংক, যাক লঞ্চ কৰা হৈছিল আফটাৰ এমালগেমেশ্যন অফ প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংক, লখিমী গাঁৱলীয়া বেংক, কাছাৰ গ্ৰামীণ বেংক আৰু সুভনশিৰি গাঁৱলীয়া বেংক। এমালগেমেশ্যন মানে গোটেই 4টা বেংক লগ খুৱাই এটা নতুন বেংক বনালে আসাম গ্ৰামীণ বিকাশ বেংক। অ'কে, আৰু 2019 চনত আৰু এটা বেংক আসাম গ্ৰামীণ বিকাশ বেংকৰ লগত লগ খুৱাই দিলে, সেই বেংকটো হ'ল লাংপি দিহাংগী ৰুৰেল বেংক। অ'কে, কিন্তু পৰীক্ষাত যদি সোধে আমাৰ অসমৰ প্ৰথমটো ৰুৰেল বেংক কোনটো, তেনেহ'লে তাৰ শুদ্ধ উত্তৰটো হ'ব প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংক। ইয়াক ছেট আপ কৰিছিল ইন 1976। অ'কে, দোহা ডায়মণ্ড লীগ 2024। ডায়মণ্ড লীগ এটা ইণ্টাৰনেশ্যনেল এথলেটিক্স কম্পিটিশ্যন হয় য'ত হাৰ্ডলছ, পোল ভল্ট, জেভলিন ইত্যাদি খেলা হয়। এইবাৰ ডায়মণ্ড লীগৰ জেভলিন থ্ৰ'ত
জেকব ভেলডেকে প্ৰথম স্থান পাইছে, নীৰজ চোপ্ৰাই ছেকেণ্ড স্থান পাইছে আৰু এণ্ডাৰছন পিটাৰ্ছে তৃতীয় স্থান পাইছে। আমাৰ ভাৰতৰ আৰু এজন খেলুৱৈ জেভলিন থ্ৰ'ত পাৰ্টিচিপেট কৰিছিল, তেওঁ হ'ল কিশোৰ জেনা, তেওঁ জেভলিন থ্ৰ'ত 9th স্পট পাইছে। এইবাৰ ডায়মণ্ড লীগ পাতা হৈছে দোহা, আৰু দোহা ইজ দ্য কেপিটেল চিটি অফ কাটাৰ। অ'কে, আৰু কাটাৰৰ কাৰেঞ্চি কি হয়? কাটাৰৰ কাৰেঞ্চি হ'ল কাটাৰী ৰিয়াল। আমি যদি ৱৰ্ল্ড মেপখন চাওঁ, এইখন হৈ গ'ল আমাৰ ভাৰত, আৰু এইখন এই সৰুকৈ যোনটো আছে এইখন হৈ গ'ল কাটাৰ। অ'কে, মেঘালয়ৰ প্ৰথমগৰাকী ওমেন ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ হৈ গ'ল নংৰেং। আজি পঢ়োৱা টপিককেইটাৰ ওপৰত বেছ কৰি মই তোমালোকক 5টা MCQ দিছোঁ, তোমালোকে কৰিব চেষ্টা কৰিবা। যোনে যোনে মোৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ছবোৰ চাই আছে, তেওঁলোকৰ যদি কিবা ডাউট থাকে তেনেহ'লে কমেণ্ট ছেকশ্যনত সুধিবা। আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ। তোমালোকে গম পোৱা এই PDF-টো তোমালোকে APSC ৰাইজ টেলিগ্ৰাম চেনেলটোৰ পৰা ডাউনলোড কৰিব পাৰিবা। চেনেলটোৰ লিংক মই ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দি থ'ম। APSC ৰাইজৰ যদি ভিডিঅ'ছবোৰ চাই ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।